অভিনেত্ৰী প্ৰীতি কংকনা বাই কিছুমান নিজক লৈ বহুতখিনি কথা তেওঁ ব্যক্ত কৰিলে, তেওঁ সামাজিক মাধ্যমৰ যোগেদি মানে শ্বেয়াৰ কৰিলে ভিডিঅ'টো। গতিকে আপোনালোকক মই ভিডিঅ'টো প্ৰথমে দেখুৱাই ল'ব চেষ্টা কৰিছোঁ। তেওঁনো কি ক'লে, তেওঁৰ জীৱনত কি হৈছিলে, কি নাই হোৱা, তেওঁৰ লগত কণ্ট্ৰভাৰ্চিত সোমালে কি কৰে, কি নাই, কি নকৰে, তেওঁ সীমান্ত শেখৰ দাদা বা মানে দাদাৰ বিষয়ে বহুতখিনি তেওঁ মন্তব্য আগবঢ়ালে। প্ৰথমে আপোনালোকে এই ভিডিঅ' ক্লিপটো চাই লওকচোন বাৰু। সেইখিনি সময়ত মানে এনেকুৱা লাগিছিল কি মই মৰি থাকিম নেকি। এদিনটো GS ৰোডৰ ব্ৰিজৰ তলত ৰাতি শুই থাকিলোঁ ভাগৰত, যে আমি কামৰ মাজত আছোঁ, প্লিজ ৰিজিউম। টিভি নাই হোষ্টেলত, এনেকৈ মোবাইলত জিঅ' টিভিত এনেকৈ আবিৰখন এনেকৈ লগাই লয় আৰু লগত ব্লুটুথ কানেক্ট কৰি স্পীকাৰ এটা লগাই লয় আৰু যেনেকৈ আমি খেল চাওঁ কমেণ্ট্ৰি পাছ কৰি কৰি চিঞৰি চিঞৰি আটাইকেইজনী ছোৱালী ইজনী সিজনীৰ ওপৰত উঠি উঠি জুম মানে হেঁপাহেৰে চায়। চিৰিয়েল নকৰোঁ মোৰ আৰু মই বহুত চিৰিয়েল কৰি কৰি আৰু মোৰ আমনি লাগিছে, সদায় একেখিনিয়ে ব্যস্ততা। দুইটাৰ মাজত সাংঘাতিক কাজিয়াও হয়, সাংঘাতিক প্ৰেম আৰু সাংঘাতিক কেয়াৰ আৰু ভাল পোৱাত সন্মান কিমান মানে প্ৰয়োজনীয় ইটোৱে সিটো ইজনক, যে আয়ু ব'ল আয়ু ব'ল বিয়াৰ খুৱাই, আজি পাৰ্টি মোৰ ফালৰ পৰা বিয়াৰ খুৱাই দিম আৰু লগত যি খাওঁ চব মোৰ ফালৰ পৰা ফ্ৰী। ইয়াৰ পিছত বহুত ডাঙৰ দুৰ্ঘটনা এটা হৈছিলে, মই এমাহমান ICUত আছিলোঁ। বেয়া কথাবোৰ মনত মানে পেলাব আমি নিবিচাৰোঁ কোনেও, ট্ৰমা হয় সেইটো মোৰ কাৰণে এটা। আৰু গতিকে তাৰপিছত মই আকৌ আৰম্ভ কৰিছোঁ জীৱনটো। কোলাত সন্তান লৈ যেতিয়া কাম কৰিবলৈ যাওঁ এগৰাকী হিৰ'ইন হিচাপে বহুতখিনি পৰ্যায়ত সংগ্ৰাম থাকে। এইমাত্ৰ ফুলৰ মালা পাওঁ, এইমাত্ৰ জোতা চেণ্ডেলৰ মালা পাওঁ, এইমাত্ৰ মানুহে। প্ৰীতি কংকনা বা কেৱল অভিনয়ৰ জৰিয়তে জনপ্ৰিয় নহয় কিন্তু তেওঁ নিজৰ ৰূপৰ বাবেও, আকৰ্ষণীয় ৰূপৰ বাবেও তেওঁ বহুতেই ভাল পায় আৰু বহুতৰে ক্ৰাছ কিন্তু প্ৰীতি কংকনা বা মই যিমান দূৰ জানো। ইছৰাম কি কথা ক'লা তুমি এইটো। নহয় সেইটো সেইকাৰণে কৈছোঁ, ইমান মানুহৰ মাজত যদি মোকে ভগৱানে চুজ কৰিছে কিবা এটা কৰিবলৈ, মানুহে যদি মোক অকণমান মৰম দিয়ে, চিনি পায়, এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। থেংক ইউ। এতিয়া শ্ৰী ৰঘুপতিৰ কথা ভাবিম, যিহেতু শেহতীয়াকৈ শ্ৰী ৰঘুপতি ছবিখনে দৰ্শকৰ সমাদৰ খুব অভিলেখ ভংগ কৰিবলৈ আচলতে সক্ষম হৈছিল, অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল অসমীয়া চিনেমাৰ ক্ষেত্ৰত। দৰ্শকে আঁকোৱালি লৈছিল, প্ৰত্যেকটো চৰিত্ৰৰ বিষয়ে দৰ্শকে আপডেট দিয়া দেখিবলৈ পোৱা গৈছিল ফেচবুকত। আৰু বিশেষকৈ আপোনাৰ সাজপাৰক লৈও কথা চৰ্চা হৈছিল, যে খুব মাৰ্জিত সাজপাৰ পিন্ধিছিল। কি ক'ব সেই মুহূৰ্তত কেনেকুৱা লাগিছিল যেতিয়া আপোনাৰ কথা চৰ্চা হৈছিল সামাজিক মাধ্যমত? মোৰ বুলি নহয়, প্ৰত্যেকটো কেৰেক্টাৰ মই জাষ্ট এটা সৰু অংশহে। গানটোত লৈ কিছুমান বহুত কথা শুনিছিলোঁ, যে এনেকুৱা কাপোৰ কিয় পিন্ধাইছে, এনেকুৱা কি কথা। বাকীটো থ্ৰু আউট দ্য চিনেমা বা গোটেই কামটোৰ আমাৰ এজন নিৰ্দিষ্ট পোচাক বা সেই বিষয়ৰ সাজ সজ্জাৰ এটা বিভাগ থাকে, ডিজাইনাৰ থাকে, ষ্টাইলিষ্ট থাকে, তেওঁলোকে যি পিন্ধাই আমি সেয়াই পিন্ধোঁ। গতিকে সেই ক্ষেত্ৰত মোৰ কোনো অৰিহণা নাই ব্যক্তিগতভাৱে। তেওঁলোকে যি ভাল দেখিছে, যেনেকুৱা তেওঁলোকে ভাবিছে যে আমাক এনেকুৱা লাগে সেয়াই কৰিছে। আৰু দৰ্শকে যদি কিবা এটা ভাল লগা কয়, আমাৰ সদায় ভাল লাগে। আৰু যদি কিবা এটা বেয়া বা ইতিবাচক নেতিবাচক থাকে, যদি ইতিবাচক কিবা এটা কৈ দিয়ে, আমাৰ অলপ বেয়া লাগে। আপোনালোকেতো নিশ্চয় শুনিলে, তেওঁ মানুহক আগতে কণ্ট্ৰভাৰ্চি কৰাৰ আগতে, বেয়াকৈ কমেণ্ট এটা দিয়াৰ আগতে বহুতখিনি কথা ভাবিব লাগে। যিহেতু এই মন্তব্যটো দিলে, এই কমেণ্টটো দিলে, এই কণ্ট্ৰভাৰ্চিত যদি আমি এই মানুহজনক যদি লৈ যাওঁ, তেওঁলোকৰ ঘৰখনত কি হ'ব কি নহয় গোটেইখিনি তেওঁ মানুহে মানে ভাবিব লাগে। ৰাইজে যিহেতু জনসাধাৰণে ভাবিব লাগে, বহুত মানে নভবা নিচিন্তাকৈ ডাইৰেক্ট কমেণ্ট এটা দি দিয়ে বেয়াকৈ আমুক তামুক। কিন্তু এতিয়া প্ৰীতি কংকনা বাই যিহেতু তেওঁ স্বামীৰ বিষয়ে সীমান্ত শেখৰ দাদাভাগৰ কথা কিছুমান ক'লে, যে যিহেতু কণ্ট্ৰভাৰ্চিত সোমালেও আমি ভাগি পৰোঁ, যিহেতু এখন ঘৰতে আমি থাকোঁ, যিহেতু তেওঁৰ পত্নী হয়। সেইকাৰণে মানুহক কমেণ্ট দিয়া আগতে প্ৰথমে এই কমেণ্টটো দ্বাৰা কিবা যে তেওঁৰ ক্ষতি হ'ব কি নহয়, তেওঁলোকৰ ঘৰখনত কেনেকুৱা কি হ'ব কি নাই, তেওঁলোকে ডিপ্ৰেশ্যনত যাবগৈ নেকি, গোটেইখিনি কথা ভাবি চিন্তি এটা কমেণ্ট দিয়াটো উচিত। আৰু এই ভিডিঅ'টো যদি বেয়া পায়, আপোনালোকে নেচালে হয়, ডাইৰেক্ট ওপৰলৈ মানে পঠিয়াই দিলে হ'ল ন। তাকে বেয়াকৈ কমেণ্ট দিটো লাভ নাই ন। তেওঁলোকৰ লাইফ, তেওঁলোকে যি কৰে যি নকৰে তেওঁলোকৰ কথা, আমিতো ক'বলৈ নাযাওঁ। কিন্তু বাইদেউ যিখিনি কথা ক'লে, প্ৰীতি কংকনা বাই একদম সঁচা কথা ক'লে। মই ভাবিছোঁ এইবোৰ লৈ কণ্ট্ৰভাৰ্চি কৰাটো ভাল নহয়। যিহেতু তেওঁলোকৰ ভৱিষ্যতৰ কথা আছে, তেওঁলোকৰ লাইফত ল'ৰা ছোৱালী আছে, এইবোৰ মাজত সোমায়ো তেওঁলোকক সোমোৱাই লাভ নাই। যিহেতু বেয়াকৈ কমেণ্ট এটা দিয়াৰ আগতকৈ বহুতখিনি কথা ভাবিব লাগে। আমাকো বহুতে বেয়া কমেণ্ট দিয়ে, কিন্তু এই বেয়া কমেণ্টটো দিয়াৰ আগত বহুতকেইটা কথা আপোনালোকে ভাবিব বুলি আশা কৰিলোঁ।
গতিকে আপোনালোকেও নিশ্চয় শুনিলে আৰু মোৰ প্ৰীতি কংকনা বা অভিনয় চাই মোৰ বিৰাট ভাল লাগে, মই বিৰাট ভাল পাওঁ আৰু একদম মোৰ ফেভৰেট মানে এক্ট্ৰেছ হয়। আৰু লগতে আমাৰ সীমান্ত শেখৰ দাদাও গীত শুনি মোৰ ভাল লাগে, বিশেষকৈ বাকীবোৰ কি নাজানো মোৰ ভাল লাগে কিন্তু। আৰু এনেকৈ আগুৱাই যায় তেওঁলোকৰ অভিনেত্ৰী জগতখন, এনেকৈ আগুৱাই যায়। আৰু লগতে আমাৰ কণ্ঠ যিহেতু আমাৰ সীমান্ত শেখৰ দাদা তেওঁ আগুৱাই যাওক ছিংগাৰ লাইনটোত, তাৰে কামনা কৰিলোঁ, প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে এনেকৈও আগুৱাই যায়, তেওঁলোকৰ সংসাৰখন এনেকৈ চলি যাওক, আমাৰ এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।